আপোনাৰ জীৱনত যি খং ৰাগ পোৱাৰ যি আপোনাৰ আবেগ আৰু নোপোৱাৰ যি আপোনাৰ দুখ, এই সকলোবিলাকে আপোনাক সংসাৰখন আৱৰি ৰাখিছে। আপুনি বাৰু ভাবেনে এইবিলাকৰ পৰা আমি কেনেকৈ দূৰ হ'ব পাৰিম? মাথোন এটি শক্তি আছে, ইয়াৰ পৰা আমি দূৰ হৈ থাকিব পাৰিম। আপুনি খালি দুটা শব্দ প্ৰয়োগ কৰক, কৃষ্ণ কৃষ্ণ কৃষ্ণ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় শ্ৰী ৰাম। এইকেইটা শব্দ আপুনি প্ৰয়োগ কৰক। আপুনি মুক্তভাৱে, আপোনাৰ শুদ্ধভাৱে, আপুনি মনতে মুক্তভাৱে আৰু শুদ্ধভাৱে কাকো হিংসা নকৰাকৈ ভাবক। আপুনি চাওক, আপোনাৰ জীৱন পথত সদায় কোনো বাধা বিঘিনি নোহোৱাকৈ আগুৱাই যাব। ধন্যবাদ।